হৰপাৰাত স্মৃতিগ্ৰন্থ নাট্যশিল্পী ছবিন চৌধুৰীৰ শ্ৰদ্ধাৰ্ঘ উন্মোচন। দক্ষিণ কামৰূপৰ হৰপাৰাত পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা, সমাজসেৱী, খেলুৱৈ ছবিন চৌধুৰীৰ পবিত্ৰ স্মৃতিত স্মৃতিচাৰণ সভা আৰু সাংবাদিক লেখক দীপক শৰ্মা সম্পাদিত স্মৃতিগ্ৰন্থ নাট্যশিল্পী ছবিন চৌধুৰীৰ শ্ৰদ্ধাৰ্ঘ শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়। আদিতে ছবিন চৌধুৰীৰ স্থিৰ চিত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ্য অৰ্পণ কৰে প্ৰয়াত চৌধুৰীৰ পত্নী মিনতী চৌধুৰী, দুই পুত্ৰ অমিতাভ আৰু দিবাকৰ, দুই জি ৰাশি আৰু মনীষা, একমাত্ৰ জোঁৱাই ৰাজকুমাৰ গুপ্তা প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে। ইয়াৰ পিছতে ওপৰহালি ৰাইজ গৈৰহৰ সভাপতি অজিত চন্দ্ৰ ঠাকুৰীয়াৰ সভাপতিত্বত আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত সভাখনত স্মৃতি গ্ৰন্থখনি উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক সাহিত্য কোঁৱৰ কমল কলিতাই। সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰে আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা বোলছবি পৰিচালক অৱনী ৰঞ্জন পাঠক, ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বৰেণ্য পণ্ডিত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, সদৌ অসম উকিল সন্থাৰ কাৰ্যকৰী সভাপতি মানস শৰণীয়া, অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজ লোচন গোস্বামী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভাপতি নৃপেন্দ্ৰ ঠাকুৰীয়া, বিশিষ্ট কণ্ঠশিল্পী তথা গীতিকাৰ দ্বিজেন কাকতি, ওপৰহালি প্ৰগতি সাহিত্য সভাৰ সভাপতি অশ্বিনী কুমাৰ তালুকদাৰ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিৰ মুখ্য আহ্বায়ক মদন দাস আৰু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ তালুকদাৰ প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি, সাংবাদিক, সাহিত্যিক ও সমাজকৰ্মীয়ে। দক্ষিণ কামৰূপৰ এগৰাকী অগ্ৰণী নাট্যকাৰ, নাট পৰিচালক, অভিনেতা, বিশিষ্ট খেলুৱৈ, লগতে লোকগীতৰ শিল্পী ছবিন চৌধুৰী এই মায়াময় সংসাৰৰ পৰা ৭৩টা বসন্তত আঁতৰি গুচি গ'ল। তেখেতৰ কৰ্মৰাজি, তেখেতৰ বিশাল ব্যক্তিত্ব আৰু প্ৰতিভা ধৰি ৰাখিবৰ কাৰণে পৰাগজ্যোতি প্ৰকাশনে এখন গ্ৰন্থ প্ৰস্তুত কৰি ওলাইছে। আজি শুভ উন্মোচন কৰা হ'ল পলাশবাৰী ৰাজচক্ৰৰ হৰপাৰা আৰু ওপৰহালিৰ সংগমস্থলীত। সুৰদেৱী থিয়েটাৰত অভিনয় কৰাৰ উপৰিও তেওঁ ওপৰহালি হৰপাৰাৰ ভালেকেইটা অপেচাদাৰী নাট্যগোষ্ঠীৰ হৈ তেওঁ প্ৰায় ১৫০ নাটকত অভিনয় কৰিছিল, প্ৰায় ২০খন নাটক পৰিচালনা কৰিছিল, লিখিছিল আৰু তেওঁ লোকগীত উদ্ধাৰ, সংৰক্ষণ আৰু প্ৰচাৰৰ প্ৰসাৰৰ কাৰণে তেওঁ অহৰহ প্ৰয়াস কৰিছিল আমৃত্যু। তেখেতে বৃহত্তৰ অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন, এই অঞ্চলৰ নতুন প্ৰতিভা বিকাশৰ কাৰণে তেওঁ অহৰহ প্ৰয়াস কৰিছিল। তেওঁ এই অঞ্চলৰ মঠ মন্দিৰতো তেওঁ যি পাৰে সাধ্যানুসৰি দানো কৰিছিল। আমি ভাবোঁ জন্মিলে মৃত্যু হ'বই, কিন্তু জীয়াই থকা অৱস্থাত মানুহে সৎ প্ৰচেষ্টা, সৎ কৰ্ম, সৎ চিন্তাৰ যদি কামত আগুৱাই যায় তেওঁৰ নাম ইতিহাসত সোণালী আখৰে লিখা থাকিব। ইয়াৰে উদাহৰণ ছবিন চৌধুৰী। অধ্যাপক ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক সাহিত্যিক পেঞ্চনাৰ কমল কলিতা, আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক বোলছবি নিৰ্মাতা অৱনী ৰঞ্জন পাঠক, বিশিষ্ট শিল্পী গীতিকাৰ দ্বিজেন কাকতি, সদৌ অসম উকিল সন্থাৰ কাৰ্যকৰী সভাপতি মানস শৰণীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিৰ মুখ্য আহ্বায়ক মদন দাস, অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজ লোচন গোস্বামী প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি আজিৰ অনুষ্ঠানত উপস্থিত আছিল আৰু গ্ৰন্থ উন্মোচন কৰিছিল কমল কলিতাই। আৰু তেওঁলোকে ছবিন চৌধুৰীৰ বিশাল ব্যক্তিত্বৰ কৰ্মৰাজি সাৱলীলভাৱে উপস্থাপন কৰিছিল।